পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। এই ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এনেদৰে বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন ইয়াত আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে বা চাই থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ শ্ৰোতা দৰ্শকসকলে লাভ কৰিব। এই অনুষ্ঠানটোৰ যোগেৰে খ্ৰীষ্টীয় বিশ্বাসীসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা দৰ্শক, আমাৰ আগৰ অনুষ্ঠানটোত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ ১০ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আলোচনা আগবঢ়োৱা হৈছিল। আজি লেবিয়া পুস্তকৰ ১১ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদৰ ওপৰতে আলোচনা আমি শুনিবলৈ পাম। ১০ নম্বৰ অধ্যায়টো আছিল এটা ব্যতিক্ৰম। তাত অতি দুখ লগা আৰু ভয় লগা ঘটনাৰ বিষয়ে আমি পাইছিলোঁ। হাৰুণৰ ২ পুত্ৰ নাদব আৰু অবিহুৱে ঈশ্বৰৰ আগত উপাসনা কৰোঁতে ভুল কৰিছিল। সেইকাৰণে ঈশ্বৰে শাস্তি দিছিল। তেওঁলোক দুয়োজনৰ মৃত্যু হৈছিল। সেই ঘটনাটোৰ পাছতে ঈশ্বৰে আৰু কিছুমান নীতি নিয়ম দিছিল যাতে ভৱিষ্যতে আৰু তেনেকুৱা ঘটনা নঘটে। ১১ নম্বৰ অধ্যায়টো এটা বেলেগ ধৰণৰ অধ্যায়। এতিয়া লেবিয়া পুস্তকখনৰ এটা বেলেগ ভাগ আৰম্ভ হ'ব। এতিয়া পুৰোহিতৰ কথাৰ পৰা সাধাৰণ মানুহৰ কথালৈ আগবাঢ়িছে। ঈশ্বৰক দিবলগীয়া বলি আৰু নৈবেদ্যৰ কথাৰ পৰা মানুহৰ খাদ্যৰ কথা। ঈশ্বৰক উপাসনা কৰা নীতি নিয়মবোৰৰ পৰা মানুহে দৈনিক জীয়াই থাকোঁতে কেনেকুৱা নিয়ম মানি চলিব লাগে সেইবোৰ কথা। মুঠতে বিষয়বস্তুবোৰ একেবাৰে সলনি হৈছে এই অধ্যায়ত। সাধাৰণ মানুহবিলাকে কেনেধৰণে চলিব লাগিব সেইবোৰ কথা আছে। ইয়াত খাদ্যৰ বিষয়ে ঈশ্বৰে দিয়া নীতি নিয়ম আছে। কোনবোৰ জীৱ-জন্তু, পশু পক্ষী সূচী আৰু কোনবোৰ অসুচী সেইবোৰ কথা জনাই দিয়া হৈছে। ইজৰাইলীয়া লোকসকলে সূচী বস্তুবোৰ খাব পাৰিব আৰু অসুচীবিলাক খাব নোৱাৰিব। আহকচোন সেই সকলোবোৰ কথাৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ ১১ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এই ১১ নম্বৰ অধ্যায়ত আমি পাওঁ খাদ্য বিষয়ক বিধি বিধান, সূচী অসুচী আদিৰ কথা। এই অধ্যায়টো অলপ বেলেগ ধৰণৰ। ইয়াতেই লেবিয়া পুস্তকখনৰ ৰূপটো সলনি হৈছে। বিষয়বস্তু পুৰোহিতৰ পৰা সাধাৰণ মানুহলৈ সলনি হৈছে। ঈশ্বৰলৈ আগবঢ়োৱা বলিৰ পৰা এতিয়া মানুহে খোৱা খাদ্যদ্ৰব্যলৈ, ঈশ্বৰৰ আগত কৰা আচৰণৰ পৰা জগতত পালন কৰি চলিবলগীয়া বিধি বিধানলৈ সলনি হৈছে। ঈশ্বৰৰ পবিত্ৰ স্থানৰ পৰা এতিয়া জগতখনৰ মাজত সোমাই পৰা আমি পাওঁ। অৱশ্যে কথাবোৰৰ গতি সলনি হোৱা নাই। কথাবোৰ ঈশ্বৰেই মুচিৰ যোগেদি জনাই আছে। আজি আমি প্ৰায়েই গীৰ্জাঘৰৰ কথাবোৰ জগতৰ কথাবোৰৰ পৰা বেলেগ ৰূপে চাওঁ। গীৰ্জাঘৰৰ ভিতৰত কৰা সকলো কাম পবিত্ৰ বুলি ভাবোঁ আৰু বাহিৰৰ কামবোৰ সিমান পবিত্ৰ নহয় বুলি ভাবোঁ। গীৰ্জাঘৰৰ ভিতৰত কৰা পৰচৰ্চাও পবিত্ৰ যেন দেখুৱাব খোজোঁ। দেখাত প্ৰাৰ্থনাৰ অনুৰোধ যেন দেখুৱাই মানুহে গীৰ্জাঘৰত বহু সময়ত আনৰ সমালোচনা কৰে। কিন্তু গীৰ্জাঘৰৰ বাহিৰত তেনে কাম কৰাটো জাগতিক বুলি আমি ভাবোঁ। কিন্তু আমি আচলতে সকলো কাম ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰিব পাৰোঁ। ঈশ্বৰে সকলোবোৰ বিষয়তে হস্তক্ষেপ কৰিব বিচাৰে। গীৰ্জাঘৰৰ ভিতৰে বাহিৰে
সকলোতে আমি পবিত্ৰ হোৱাটো তেওঁ বিচাৰে। আমি যিয়েই নকৰোঁ কিয় ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰাটো তেওঁ বিচাৰে। এই অধ্যায়টো অলপ বেলেগ ধৰণৰ, কাৰণ ইয়াত ঈশ্বৰে ইছৰাইল জাতিৰ লোকসকলৰ কাৰণে আহাৰৰ এখন তালিকা দিছে। তেওঁলোকে কিছুমান বস্তু খাব পাৰিব, কিন্তু কিছুমান বস্তু খাব নোৱাৰিব। এইখিনিতে আমাৰ মনলৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে। এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰে সাধাৰণ মানুহৰ খোৱা বোৱাৰ কথাও চিন্তা কৰিব লাগেনে? গোটেই সৃষ্টিখন সুশৃংখলভাৱে সজোৱা ঈশ্বৰে জানো মানুহৰ কাৰণে খাদ্যবস্তুৰ তালিকা এখন প্ৰস্তুত কৰি দিব? এই অধ্যায়তে আমি উত্তৰটো পাওঁ যে ঈশ্বৰে তেওঁৰ বিশ্বাসী লোকসকলৰ জীৱনৰ খুঁটিনাটি সকলো বিষয়ৰ চিন্তা কৰে। কোনোটো কথাই তেওঁৰ বাবে সৰু কথা, অৱজ্ঞা কৰিবলগীয়া কথা নহয়। এগৰাকী মহিলাই জি কেম্পবেল মৰ্গান নামৰ বিখ্যাত লোক এজনক এই বুলি সুধিছিল, আমি আমাৰ দৈনন্দিন জীৱনৰ অতি সৰু সুৰা কথাবোৰৰ বাবেও ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগেনে বা প্ৰাৰ্থনা কৰিব পাৰোঁনে? তেতিয়া তেওঁ উত্তৰ দিছিল, মহোদয়া, আপুনি আপোনাৰ জীৱনৰ এনেকুৱা এটা বিষয় দেখুৱাব পাৰেনে যিটো ঈশ্বৰৰ বাবে অতি ডাঙৰ জৰুৰী বিষয়? প্ৰিয় শ্ৰোতা, আমি আমাৰ জীৱনৰ বিষয়বোৰ দুভাগত ভগাব খোজোঁ, জৰুৰী বিষয়, গুৰুত্বপূৰ্ণ বিষয় আৰু সাধাৰণ বিষয়। কিন্তু ঈশ্বৰে তেনেকৈ নাচায়। আচলতে আমাৰ সকলো সমস্যাই ঈশ্বৰৰ দৃষ্টিত সাধাৰণ কথা। তেওঁৰ দৃষ্টিত আমি অতি সাধাৰণ মানুহ। কিন্তু আমি অতি সাধাৰণ হ'লেও আৰু আমাৰ সমস্যাবোৰ তেওঁৰ বাবে অতি সাধাৰণ কথা হ'লেও তেওঁ আমাৰ সকলোবোৰ বিষয়লৈ চিন্তা কৰে আৰু যত্ন লয়। সেইকাৰণেই আমাক বাইবেলত বাৰে বাৰে কোৱা হৈছে সকলো বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰু সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিবলৈ, আৰু কোনো কথাৰ বাবেই আমাক দুশ্চিন্তা নকৰিবলৈ কোৱা হৈছে। আমি দেখিবলৈ পাম যে এই শাস্ত্ৰাংশত আমাৰ বাবে অনেক আত্মিক শিক্ষা আছে। ইয়াত অতি গুৰুত্বপূৰ্ণ ব্যৱহাৰিক শিক্ষাও আছে, কিন্তু কথাখিনি কেৱল ইছৰাইল জাতিৰ বাবেহে কোৱা হৈছিল বুলি ভাবি মানুহে প্ৰায়েই অৱহেলা কৰে। যিহেতু ঈশ্বৰে কিছুমান বস্তু খাবলৈ দি আন কিছুমান খাবলৈ নিষেধ কৰি দিছিল, তাৰ পৰা আমি বুজি পাওঁ যে ইয়াত নিশ্চয় স্বাস্থ্য সম্পৰ্কীয় কথা জড়িত হৈ আছিল। তেওঁলোকে কিছুমান জন্তু, চৰাই, মাছ আদি খাব পাৰিছিল, কিন্তু আনবোৰ খাব নোৱাৰিছিল। এইটো কোনো অন্ধবিশ্বাস নহয়, আৰু এইটো সূচী অসুচী বিষয়ক কিবা ধৰ্মীয় বিধি মাথোন নহয়। যিহেতু ঈশ্বৰে তেওঁৰ লোকসমূহৰ খাদ্য হিচাপে কিছুমান জীৱ জন্তুৰ নাম দি দিছিল আৰু বাকীবোৰ খাবলৈ নিষেধ কৰি দিছিল, গতিকে ঈশ্বৰে বান্ধি দিয়া এই খাদ্যৰ তালিকাখনৰ পৰা নিশ্চয় কিবা লাভজনক কথা আছে। ইতিহাসেই এই কথা প্ৰমাণ কৰি দিয়ে যে ঈশ্বৰে খাদ্যৰ সূচী অসুচী নিৰ্ধাৰণ কৰি দিয়াৰ এটা উচিত ভিত্তি আছিল। ঈশ্বৰে হয়তো সূচী অসুচী জন্তুৰ এই শ্ৰেণী বিভাজন এনেই নিজৰ খুচিমতেও কৰি দিব পাৰে, হয়তো পাৰিলেহেঁতেন। কিন্তু ঈশ্বৰে সদায় তেওঁৰ লোকসমূহৰ ভালৰ কাৰণেই কাম কৰে। এই ক্ষেত্ৰতো ঈশ্বৰে বাৰু মানুহৰ ভালৰ কাৰণেই এই বিভাজনটো দিছিল নে? এই বিষয়ে বাৰু ইতিহাসে আমাক কি কয়, বা এই বিষয়ে আমি ইতিহাসৰ পৰা কিবা জানিব পাৰোঁনে? এই কথা অতি গুৰুত্বপূৰ্ণ যে ঈশ্বৰে যিবোৰ জীৱ জন্তু অসুচী বুলি ঘোষণা কৰি দিছিল, সেই জীৱ জন্তুবোৰে সচৰাচৰ অসুচি বা লেতেৰা আহাৰ খায়। মুচিৰ যোগেদি দিয়া বিধান মতে যিবোৰ জীৱ জন্তু অসুচি, সেইবোৰ সহজে ৰোগত পৰে আৰু ৰোগ বিয়পায়।
ডক্টৰ S.H. কেলগ নামৰ বিখ্যাত লোক এজনে এনেদৰে লিখিছিল। আধুনিক বিজ্ঞানে কৰা এটা ডাঙৰ আৱিষ্কাৰ এয়ে যে জীৱ-জন্তুবোৰৰ বেছিভাগ বেমাৰ নিম্ন শ্ৰেণীৰ পৰজীৱী কীটাণু বা বীজাণু আদিৰ পৰা হয়। লেতেৰা খাদ্য আদি খোৱা জীৱ-জন্তুৱে সহজে এনে বেমাৰত পৰে। অৱশ্যে কোনো প্ৰাণীয়েই সম্পূৰ্ণৰূপে বেমাৰৰ পৰা মুক্ত নহয়। আৰু এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ এয়ে যে এনে বীজাণুজনিত বেমাৰবোৰৰ বেছিভাগেই জীৱ-জন্তুৰ লগতে মানুহৰো হ'ব পাৰে আৰু জীৱ-জন্তুৰ পৰা মানুহৰ গালৈ সহজে যাব পাৰে। তেওঁ গাহৰিৰ গাত থকা বীজাণু আৰু পৰজীৱী প্ৰাণী চীনা হাঁহত থকা ডিপথেৰিয়াৰ বীজাণু, ঘোঁৰাৰ গাত থকা বীজাণু আদি উদাহৰণস্বৰূপে আগবঢ়াইছিল। মুচিয়ে সেই সময়ত নিশ্চয় এনে বীজাণু আদিৰ কথা জনা নাছিল আৰু মিছৰৰ চিকিৎসকসকলেও নিশ্চয় এই কথা নাজানিছিল যে মুচিয়ে মিছৰৰ চিকিৎসকসকলৰ পৰা এই কথা শিকিব পাৰে। কিন্তু ঈশ্বৰে জানিছিল। সেইবাবেই ঈশ্বৰে সূচী অসুচীৰ ভাগটো কৰি দিছিল। এই কথাটোৰ কিবা ঐতিহাসিক ভিত্তি আছেনে বাৰু? নিশ্চয় আছে। 1885 চনত পেৰিছ একাডেমী অৱ মেডিচিনত ডক্টৰ নোৱেল ডি মুচি নামৰ বিখ্যাত লোক এজনে কৰা মন্তব্য এটাৰ কথা আমি ইয়াতে উল্লেখ কৰিব পাৰোঁ। তেওঁ কৈছিল যে বীজাণু পৰজীৱী প্ৰাণী আদিৰ জৰিয়তে হোৱা বেমাৰৰ কথাটোৱে খুব সম্ভৱ মুচিৰ মনত ক্ৰিয়া কৰিছিল আৰু তেওঁৰ যোগেদি দিয়া স্বাস্থ্য বিষয়ক বিধিবোৰত নিৰ্ণায়ক ভূমিকা লৈছিল। যিবোৰ জন্তুৰ গাত পৰজীৱী প্ৰাণী আদি থকাৰ সম্ভাৱনা বেছি, সেইবোৰ প্ৰাণী অখাদ্য বা অসুচী বুলি তালিকাভুক্ত কৰা হৈছিল। তদুপৰি যিহেতু বীজাণুবোৰ তেজৰ জৰিয়তে প্ৰবাহিত হৈ থাকে, গতিকে জন্তুৰ গাৰ পৰা তেজ উলিয়াই দিয়াৰ পাছতহে মাংস খাবলৈ দিয়া হৈছিল। প্ৰিয় শ্ৰোতা, কথাখিনি অলপ দকৈ ভাবি চাওকচোন। মুচিয়ে বাৰু ইমানবোৰ কথা ক'ৰ পৰা জানিছিল? আমি জানো মুচিয়ে এইবোৰ কথা জনা নাছিল, কিন্তু এই সকলোবোৰ কথা জানিছিল ঈশ্বৰে। আৰু ঈশ্বৰে মুচিক যেনেভাৱে জনাই দিছিল, মুচিয়ে ঠিক তেনেভাৱেই এইবোৰ কথা লোকসমূহক জনাই দিছিল আৰু সেই ৰূপতেই আজি আমি পঢ়িবলৈ পাইছোঁ। ডক্টৰ কেলগে আকৌ এনেদৰে কৈছে, ইউৰোপ মহাদেশত প্লেগ মহামাৰী হোৱাৰ সময়ত যিহুদী লোকবিলাক কিন্তু নিৰাপদে আছিল আৰু তেওঁলোক নিৰাপদে আছিল তেওঁলোকৰ বিশেষ খাদ্যাভ্যাসৰ কাৰণে। যিহুদী লোকবিলাক বেমাৰত নপৰা কাৰণে আন মানুহবিলাকে সন্দেহ কৰিব ধৰিছিল যে যিহুদী লোকবিলাকে আন মানুহক কুঁৱা আৰু খোৱা পানীৰ উৎসত বিষ মিহলাই মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। অৰ্থাৎ যিহুদী লোকবিলাকৰ বেমাৰ নোহোৱা কাৰণে, কিন্তু বেলেগ মানুহবোৰৰ বেমাৰ হোৱা কাৰণে বেলেগ মানুহবোৰে যিহুদী মানুহবোৰে তেওঁলোকক মাৰিবলৈ ষড়যন্ত্ৰ কৰা বুলি সন্দেহ কৰিছিল। কিন্তু আচলতে যিহুদী লোকসকলে খোৱা বোৱাৰ ক্ষেত্ৰত মুচিৰ বিধান মানি চলা কাৰণেহে এনেধৰণৰ বেমাৰ আজাৰৰ পৰা প্ৰায়েই হাত সাৰিছিল। প্ৰফেচৰ হছমাৰৰ ভাষাত ইছৰাইল জাতিৰ ইতিহাস চালে আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ বিধানসমূহৰ মাজেদি আচৰিত ধৰণৰ জ্ঞানৰ কথা প্ৰকাশ পায়। মহামাৰী আদিৰ সময়ত যিহুদীসকলে সদায় আনতকৈ কম প্ৰভাৱিত হৈ আহিছে। আয়ুস
আৰু সাধাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোক সদায়েই আনতকৈ উত্তম বুলি প্ৰমাণিত হৈ আহিছে। জীৱন বীমাৰ কাৰ্যালয়ত এজন যিহুদী লোকৰ জীৱনৰ মূল্য বা তেওঁৰ জীৱনৰ বীমাৰ মূল্য সাধাৰণতে আন লোকতকৈ বেছি বুলি নিৰ্ধাৰণ কৰা হয়। ডক্টৰ বেহৰেন্স নামৰ পণ্ডিত এজনে এনেদৰে লিখিছে, প্ৰুছিয়াত যিহুদী লোকৰ গড় আয়ুস আন মানুহৰ গড় আয়ুসতকৈ 5 বছৰমান বেছি। অৱশ্যে আজিকালি যিহুদী লোকবিলাকে এই খাদ্য সম্বন্ধীয় বিধি বিধান আদি পালন কৰাৰ ক্ষেত্ৰত গাফিলতি কৰিব ধৰিছে বাবে এই ব্যৱধানটো লাহে লাহে নোহোৱা হ'ব ধৰিছে। কিন্তু এসময়ত আনকি যিহুদী লোকৰ গড় আয়ুস অনা যিহুদী লোকৰ আয়ুসতকৈ প্ৰায় দুগুণ আছিল। প্ৰিয় শ্ৰোতা, আমাৰ বাবে ইয়াত শিকিবলগীয়া কথা আছে। যিহুদী লোকসকলে আত্মিক দিশটো অৱহেলা কৰি শাৰীৰিক দিশটোত বেছি গুৰুত্ব দিয়া বুলি বহুতে সমালোচনা কৰে। কিন্তু আমি কেৱল আত্মিক দিশটোতেই গুৰুত্ব দি থাকি শাৰীৰিক দিশটো অৱহেলা কৰাৰ ভয়ো থাকে। খ্ৰীষ্টীয় বিশ্বাসীয়ে শৰীৰক অৱহেলা কৰিব নালাগে। কি খায়, শৰীৰটো কেনেদৰে ব্যৱহাৰ কৰে, কেনেদৰে যত্ন লয়, সেইবোৰ চাব লাগে। আজি খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত যে তেওঁৰ শৰীৰটো হৈছে ঈশ্বৰৰ তম্বু, ঈশ্বৰৰ মন্দিৰ, পবিত্ৰ আত্মা ঈশ্বৰৰ নিবাস স্থান। অৱশ্যে আজি আমাক নতুন নিয়মত এই বুলিও জনাই দিয়া হৈছে যে আমি নিজৰ পচন্দ মতে যিকোনো আহাৰ খাব পাৰোঁ। কিবা এটা বস্তু খোৱা বা নোখোৱাৰ মাজত কোনো আত্মিক মূল্য নাই। কি খাওঁ তাৰ দ্বাৰা আমি ঈশ্বৰৰ দৃষ্টিত গ্ৰাহ্যও নহওঁ, অগ্ৰাহ্যও নহওঁ। এই খোৱা বোৱাৰ ক্ষেত্ৰত আমি কেইটামান শাস্ত্ৰপদ উল্লেখ কৰিব খুজিছোঁ। প্ৰথমতে আমি ৰোমিয়া 14 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো পাঠ কৰি দিছোঁ। স্বভাৱতে কোনো বস্তু যে অসুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীশুত দৃঢ় বিশ্বাস কৰোঁ। কিন্তু যিজনে যি বস্তু অসুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অসুচি হয়। আকৌ 1 কৰিন্থিয়া পত্ৰৰ 8 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমি এনেদৰে পাওঁ, খোৱা বস্তুৱে ঈশ্বৰৰ আগত আমাক গ্ৰাহ্য নকৰাব। আমি নাখালেও আমাৰ হানি নহয় বা খালেও আমাৰ বৃদ্ধি নহয়। আকৌ 1 কৰিন্থিয়া পত্ৰৰে 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত এনেদৰে লিখা আছে, পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণেও পেট, কিন্তু ঈশ্বৰে দুয়োকো নাইকিয়া কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে। আকৌ 1 কৰিন্থিয়া পত্ৰৰে 10 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত আমি এনেদৰে পাওঁ, এতেকে তোমালোকে ভোজন পান আদি যি যি কৰ্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা। আমাক কেৱল খকুৱা নহবলৈ কোৱা হৈছে। আমি সকলো বিষয়তে আত্মসংযমী হ'ব লাগে বুলি কোৱা হৈছে। আৰু এতিয়া আমি লেবিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিম। প্ৰথমতে আমি চাওঁ অসুচি জন্তুৰ কথা, মাটিত থকা জন্তু। আৰু লেবিয়া 11 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ দুটা পঢ়ি দিছোঁ। পাছে জিহুৱাই মোচি আৰু হাৰুণক ক'লে, তোমালোকে ইছৰাইলৰ সন্তানবিলাকক কোৱা, সকলো ভূচৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা। ঈশ্বৰে পোহৰ আৰু আন্ধাৰ, ৰাতি আৰু দিন, ক'লা আৰু বগা, শুদ্ধ আৰু ভুল, সূচী আৰু অসুচীৰ মাজত স্পষ্ট প্ৰভেদ আমাক আঙুলিয়াই দিয়ে। ঈশ্বৰেই পোহৰ আৰু আন্ধাৰৰ পাৰ্থক্য প্ৰকাশ কৰে। মানুহৰ মাজত এনেকুৱা গুণ প্ৰকাশ পাই উঠা ঈশ্বৰে বিচাৰে, যাতে মানুহে ঈশ্বৰে থিৰ কৰি দিয়া পাৰ্থক্য বা শ্ৰেণী বিভাজন বুজি পায়। মানুহে ভাল বিষয়বোৰক প্ৰেম কৰাটো
আৰু মন্দতাক ঘীন কৰাটো ঈশ্বৰে বিচাৰে। কিন্তু আজিকালি মানুহৰ বিবেক ভোটা হৈ যাব ধৰিছে আৰু মানুহে শুদ্ধ ভুল আৰু ভাল বেয়াৰ মাজত থকা পাৰ্থক্য পাহৰি যাব ধৰিছে। মানুহে নৈতিকতাৰ বিষয়ত অতি খেলিমেলি কৰিব ধৰিছে। কিন্তু এনে বিভাজন ঈশ্বৰে ৰাখিব বিচাৰে যাতে মানুহে সুচিতা আৰু ক্ষমা লাভ কৰিবলৈ ঈশ্বৰৰ বেদীলৈ আহি খ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া তেজৰ আশ্ৰয় লয়। আমি কি শুদ্ধ কি ভুল কেনেকৈ জানিব পাৰোঁ? ঈশ্বৰে যিটো শুদ্ধ বুলি কয় সেইটোৱে শুদ্ধ। এইখন তেওঁৰ সৃষ্টি কৰা জগত। তেওঁতকৈ বেছি কোনেও নাজানে। কি ভাল, কি উচিত, কি অনুচিত কেৱল তেওঁহে ভালদৰে জানে। ঈশ্বৰে মানুহৰ দৈনন্দিন জীৱনতো হস্তক্ষেপ কৰিব বিচাৰে আৰু মানুহৰ সেই জীৱনত খোৱা বোৱাৰ কথাটো প্ৰথমতেই আহে। ঈশ্বৰে কিছুমান বস্তু সূচী আৰু কিছুমান অসুচী বুলি ঘোষণা কৰি দিছে। মানুহে এই কথা মনত ৰখা উচিত যে এই জগতখন পাপেৰে ভৰা। মানুহে ভালটো চিনি লৈ বেয়াটো ত্যাগ কৰিবলৈ শিকিব লাগিব। সূচী অসুচীৰ পাৰ্থক্যটো আচলতে নৈতিক তাৎপৰ্য থকা কথাহে। কিন্তু সূচী জন্তুবোৰ আচলতে সঁচাকৈয়ে খাদ্য হিচাপে অধিক নিৰাপদ আৰু পুষ্টিকৰ। আনকি নোহেও এনে সূচী আৰু অসুচী জন্তুৰ পাৰ্থক্যটো জানিছিল। এইটো মন কৰিবলগীয়া কথা যে মানুহে অতীজৰে পৰা কিছুমান জন্তু, কিছুমান মাছ খায় আৰু কিছুমান অখাদ্য বুলি মানে। মানুহৰ মাজত এনে বিশ্বাস দুৰ্ঘটনাক্ৰমে অহা নাই। প্ৰথমতে ঈশ্বৰেই এনেকৈ নিয়ম বান্ধি দিছিল। অৱশ্যে আজি আমাৰ বাবে এনে বিধান নাই। এই অধ্যায়টোত আমাৰ বাবে বিশেষ আত্মিক শিক্ষা আছে। আমি ভাল বেয়াৰ পাৰ্থক্য চিনি পাব লাগিব। কোনটো পাপ, কোনটো পাপ নহয় চিনি পাব লাগিব। কিন্তু আন এটা কথাও আমি মনত ৰখা উচিত। পাচনি পিতৰক ঈশ্বৰে যেতিয়া কিছুমান জীৱ জন্তু খাবলৈ কৈছিল, তেতিয়া তেওঁ খাবলৈ অস্বীকাৰ কৰিছিল অসুচী জন্তু বুলি। তেতিয়া ঈশ্বৰে জনাই দিছিল এনেদৰে, আৰু স্বৰ্গৰ দুৱাৰ মুকলি হৈ চাৰি চুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে। তাৰ মাজতে সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, পৃথিৱীৰ উৰগ আৰু আকাশৰ চৰাই আছিল। পাছে হে পিতৰ, উঠি মাৰি খোৱা। তেওঁলৈ এনে বাণী হ'ল। কিন্তু পিতৰে ক'লে, হে প্ৰভু, এনে নহওক, কিয়নো মই একো বৰ্জিত আৰু অসুচী বস্তু কেতিয়াও খোৱা নাই। তাতে দ্বিতীয়বাৰ তেওঁলৈ আকৌ এই বাণী হ'ল, ঈশ্বৰে যিহকে সূচী কৰিলে তাক তুমি বৰ্জিত নুবুলিবা। পাচনিৰ কৰ্ম 10 অধ্যায় 11 পৰা 15 পদ। অৰ্থাৎ নিয়ম ঈশ্বৰেহে বনায়। মানুহে কেৱল সেই নিয়ম মানি যাব লাগে। আজি মানুহে পৰিত্ৰাণ পাবৰ কাৰণে ঈশ্বৰে এটা নিয়ম স্থাপন কৰিছে প্ৰভু যীশুৰ যোগেদি। আপুনি বাৰু সেই নিয়ম মতেই প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মানুহে কি খাব আৰু কি নাখাব সেইটো অতি সাধাৰণ কথা যেন লাগিব পাৰে। কিন্তু ঈশ্বৰে ইজৰাইলৰ মানুহবিলাকৰ কাৰণে খোৱা বোৱাৰ নিয়মবোৰো বান্ধি দিছিল। মানুহৰ কাৰণে কি ভাল আৰু কি বেয়া ঈশ্বৰে মানুহতকৈ বেছি ভালদৰে জানে, আৰু মানুহৰ ভাল হোৱাটোৱেই ঈশ্বৰে বিচাৰে। তেওঁলোকে যি খালে অনিষ্ট হ'ব সেইবোৰ খোৱাত বাধা দিয়া হৈছিল। ঈশ্বৰে আমাৰ জীৱনৰ সৰু বৰ সকলো কথাতে আমাক ভাল উপদেশ দিব বিচাৰে। কোনো কথাই ঈশ্বৰৰ বাবে সৰু নহয় আৰু কোনো কথাই ডাঙৰো নহয় যে তেওঁ একো কৰিব নোৱাৰিব। আমাৰ শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে কি ভাল তেওঁ জানে। ঠিক তেনেকৈ আমাৰ আত্মাৰ কাৰণেও কি ভাল তেওঁহে জানে, আমাতকৈ ভালদৰে জানে। সেইকাৰণে ঈশ্বৰৰ কথাত আমি গুৰুত্ব দিব লাগে। আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আমি আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাট সামৰি থৈ অভিনয়, দুদিনীয়াই জীৱন নাট সামৰি থৈ অভিনয়, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাট সামৰি থৈ অভিনয়, দুদিনীয়াই জীৱন নাট সামৰি থৈ অভিনয়। মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, জীৱন মৰুৰ মৰিচিকাবোৰ আজি আছে কাইলৈ নাই, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাট সামৰি থৈ অভিনয়। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।